নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স বা সমাজ বিজ্ঞানৰ ভূগোলত থকা দ্বিতীয় নম্বৰ অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা গোটেই প্ৰশ্নখিনিৰ উত্তৰ আলোচনা কৰাৰ লগতে আমি পাঠৰ ভিতৰুৱা এক্সট্ৰা MCQ বা অতিৰিক্ত প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। তোমালোকৰ অনুশীলনীত থকা প্ৰশ্ন নম্বৰ 1, পৰিৱেশ বুলিলে কি বুজায়? নিজৰ ভাষাত লিখা। উত্তৰ হ'ব, পৰিৱেশ বুলিলে জীৱ বা জীৱ জগতৰ চাৰিওফালে বৰ্তি থকা এটা ভৌতিক অৱস্থাক বুজায়। এই জৈৱিক আৰু অজৈৱিক উপাদানসমূহেই পাৰস্পৰিক সম্বন্ধ স্থাপনৰ দ্বাৰা জীৱৰ বা প্ৰয়োজনীয় পৰিৱেশৰ সৃষ্টি কৰে। তাকে কি বোলে? পৰিৱেশ বোলে। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ জৰিয়তে পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ 4টা মণ্ডল আছে। এটা হ'ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল সূচোৱা হয়। এই 4টা মণ্ডল সংস্পৰ্শৰ দ্বাৰা সৃষ্টি অৱস্থাকে বহল অৰ্থত আমি পৰিৱেশ বুলি কওঁ। যদি তোমালোকৰ এই পৰিৱেশ বুলিলে কি বুজা প্ৰশ্নটো যদি তোমালোকৰ 2 মাৰ্কছৰ আহে, তেন্তে তোমালোকে অকল এইখিনি লিখিবা। যদি তোমালোকৰ 3 বা 4 মাৰ্কছ বা 5 মাৰ্কছৰ আহে, তেতিয়া তোমালোকে এইখিনি লিখি দিবা। গম পালা বস্তুটো? তাৰপিছত আছে তোমালোকৰ দ্বিতীয় নম্বৰ প্ৰশ্ন, পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰিব দিছে। উত্তৰ হ'ব, পৰিৱেশৰ কেইটামান জৈৱ অজৈৱ উপাদান হ'ল বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী। জৈৱ মানে হৈছে যিবোৰৰ প্ৰাণ আছে বা যিবোৰৰ জীৱন আছে, সেইবোৰ হৈছে জৈৱ, আৰু যিবোৰৰ প্ৰাণ বা জীৱন নাই সেইবোৰ হৈছে অজৈৱ। তেন্তে তোমালোকে কি ক'লা? জৈৱ উপাদান, উদ্ভিদ যেনেকৈ গছ গছনিৰ জীৱন আছে বা প্ৰাণ আছে, ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱ যিবোৰ আমি চকুৰে দেখা নাপাওঁ, তাৰপিছত আৰু যিবোৰ আছে বৃহৎ, যিবোৰ আমি দেখা পাওঁ বৃহৎ আকাৰৰ মানে ডাঙৰ। তাৰপিছত আছে অজৈৱ। অজৈৱ কি আছে? মাটি, পানী, বায়ু, সকলো জড় বা নিৰ্জীৱ উপাদান। জড় মানে হৈছে যিবিলাক নিজে লৰচৰ কৰিব নোৱাৰে, যেনেকৈ আমাৰ এখন চকীখন নিজে লৰচৰ কৰিব নোৱাৰে, আমি যেতিয়া যেনেকৈ লৰচৰ কৰোঁ সেনেকৈয়ে থাকে। এইবোৰ হৈছে অজৈৱ, মানে যাৰ জীৱ নাই। এইবাৰ তোমালোকে দুটাকৈ মনত ৰাখিবা, তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে 1 মাৰ্কৰ। কুৱেশ্যন নম্বৰ 3, স্থলমণ্ডল বুলিলে কি বুজায়? উত্তৰ হ'ব, শিল, বালি, মাটি, খনিজ পদাৰ্থ, পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, উপত্যকা, উপকূল আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকৰ 2 মাৰ্কছৰো হ'ব, 3 মাৰ্কছৰো হৈ যাব। অকল 5 মাৰ্কছৰ আহিলে তোমালোকে আৰু অলপ মিলাই লিখিব লাগিব। এইটো 5 মাৰ্কছৰ তোমালোকৰ নাহিব, 2 মাৰ্কছৰ আহিব এইবিলাক প্ৰশ্ন, এইখিনিয়ে হৈ যাব। ষ্টুডেণ্টছ, এতিয়া আমি আলোচনা কৰিম মাল্টিপল চইচ কুৱেশ্যন। এই কুৱেশ্যনবোৰ কিন্তু তোমালোকৰ পাঠৰ ভিতৰুৱা প্ৰশ্ন হয় আৰু বহুত ইম্পৰ্টেণ্ট হয়। তোমাৰ পাঠটোৰ ভিতৰৰ পঢ়ি কুৱেশ্যনবোৰ বনোৱা হৈছে। আমি আগতে 10টামান মাল্টিপল চইচ কুৱেশ্যন আলোচনা কৰি লোৱাৰ পিছত আকৌ তোমালোকৰ অনুশীলনীত থকা কুৱেশ্যনবোৰ আলোচনা কৰিম। পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে। স্থলভাগ মানে মাটিভাগ। কিমান শতাংশ মৰুকৰণত পৰিছে? ইয়াৰ উত্তৰ হ'ব প্ৰায় 35% কি পৰিছে? মৰুকৰণৰ কবলত পৰিছে। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ। 2 নম্বৰ, ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে? কিমান উচ্চতালৈ ভূপৃষ্ঠৰ পৰা, আমাৰ মাটিৰ পৰা কিমান উচ্চতাত বায়ুমণ্ডলত প্ৰসাৰিত হৈ আছে? 10,000 কিলোমিটাৰ উচ্চতা। মাটিৰ পৰা 10,000 উচ্চতালৈ বায়ুমণ্ডললৈ কি হৈছে? প্ৰসাৰিত হৈ আছে। তাৰপিছত আছে তোমালোকৰ এচিড বৰষুণ। এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়, কেনেকৈ সৃষ্টি হয়? মৰু অঞ্চলত নে ঔদ্যোগিক অঞ্চলত নে অৰণ্য অঞ্চলত নে ঘাঁহনিত? ক'ত হয়? ঔদ্যোগিক অঞ্চলত কি হয়? এচিড বৰষুণ হয়। কাৰণ ঔদ্যোগিক অঞ্চল হৈছে মানে যিবোৰ অঞ্চলত ডাঙৰ ডাঙৰ উদ্যোগ মানে ফেক্টৰী থাকে, সেইবিলাকৰ পৰা যি ধোঁৱা নিৰ্গত হয়, সেইবোৰৰ পৰা আমাৰ প্ৰদূষিত হয়, আমাৰ বায়ু প্ৰদূষিত হয়, সেইবাবে এচিড বৰষুণ হয়। MCQ নম্বৰ 4, তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়?
আমাৰ যে তলত কেইটামান চাৰিটা গেছ দিয়া আছে এই গোলকীয় উত্তাপ মানে আমাৰ পৃথিৱীত যি আমাৰ পৃথিৱীৰ যে উত্তাপ বাঢ়িছে উত্তাপ মানে গৰম আমাৰ যে পৃথিৱীৰ গৰম বাঢ়িছে সেইটোৰ বাবে কোনটো দায়ী নহয় ওজনে দায়ী নহয় গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে বাকি তিনিটা কিন্তু দায়ী হয় Question number 5 বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ পৰিমাণ বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান আছে 78.08% মানে 78.08% কি আছে বায়ুমণ্ডলত নাইট্ৰজেন আছে তাৰপিছত আছে তোমাৰ 6 নম্বৰ MCQ বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ কিমান বায়ুমণ্ডলত কিমান পাৰ্চেণ্ট অক্সিজেন আছে 20.98% অৰ্থাৎ 20.98% কি আছে বায়ুমণ্ডলত অক্সিজেন আছে তাৰপিছত আছে তোমালোকৰ বায়ুমণ্ডলত থকা অৰ্গন গেছৰ পৰিমাণ বায়ুমণ্ডলত অৰ্গন গেছৰ পৰিমাণ কিমান আছে 0.93% তাৰপিছত আছে তোমালোকৰ 8 নম্বৰ প্ৰশ্ন বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ গেছৰ পৰিমাণ কিমান এইবোৰ কিন্তু ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ মনত ৰাখিবা বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড কিমান আছে 0.035% কি আছে কাৰ্বন ডাই অক্সাইড গেছত বায়ুত আছে 9 নম্বৰ প্ৰশ্ন জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে জলমণ্ডল অৰ্থাৎ পানী স্থলমণ্ডল হৈছে মাটি আৰু জলমণ্ডল হৈছে পানী যেনেকৈ নদ নদী সাগৰ গোটেইবোৰ মিলি আমাৰ পৃথিৱীত যিমান মাটি আছে তাৰে কিমান শতাংশ জলমণ্ডলে আগুৰি আছে কিমান শতাংশ 71% জলমণ্ডলে আগুৰি আছে 10 নম্বৰ MCQ জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা কিমান আমাৰ জীৱমণ্ডলত মানে যিমান জীৱিত বস্তু আছে চিনাক্ত হোৱা এতিয়ালৈকে কিমান চিনাক্ত হৈছে মানে কিমান প্ৰজাতিৰ সংখ্যা চিনাক্ত কৰা হৈছে কিমান 1.75 নিযুত চিনাক্ত কৰা হৈছে এতিয়া আমি আকৌ আলোচনা কৰিম 4 নম্বৰ অনুশীলনীত থকা 4 নম্বৰ প্ৰশ্নটো আগতে আমি 3 নম্বৰ লৈকে আলোচনা কৰিছিলো তাৰ পিছত আমি 10টা এক্সট্ৰা MCQ আলোচনা কৰিছিলো এতিয়া আমি 4 নম্বৰৰ পৰা তোমালোকৰ অনুশীলনীৰ প্ৰশ্নবোৰ আলোচনা কৰাৰ পিছত আকৌ ভিডিওটো লাষ্টত তোমালোকে 10টা মান ইম্পৰ্টেন্ট MCQ পাবা সো তোমালোকে ভিডিওটো ভালকৈ চাই থাকা কি আছে 4 নম্বৰ প্ৰশ্নটো জলমণ্ডলৰ ভিতৰত কি পৰে লিখা কি পৰে জলমণ্ডলৰ ভিতৰত জলমণ্ডল হৈছে আমাৰ যেনেকৈ স্থলমণ্ডল মাটি ভাগক বুজায় আৰু জলমণ্ডল হৈছে পানী ভাগ মানে আমাৰ পৃথিৱীত যিমানখিনি পানী নদ নদী সাগৰ মহাসাগৰ আছে এই গোটেইখিনিক মিলি কি কয় জলমণ্ডল কয় জলমণ্ডল গঠন কৰা অৱয়ৱসমূহ হৈছে সাগৰ মহাসাগৰ নদ নদী হ্ৰদ কুঁৱা ইত্যাদি জলমণ্ডল বুলিলে ভূপৃষ্ঠক আৱৰি থকা জলভাগকে বুজায় বুজিছেনে তোমালোকে ইজি হয় ভালকৈ তোমালোকৰ বহিত নোট কৰি ল'বা আৰু বাৰে বাৰে ৰিভিজন কৰি থাকিবা যিহেতু তোমালোকে মেট্ৰিক ফাইনেল দিবা 5 নম্বৰ প্ৰশ্ন বায়ুমণ্ডল কিহেৰে গঠিত লিখা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ ইয়াত সৰু বহুত ইম্পৰ্টেন্ট ইনফৰমেশন দিয়া আছে এই কাৰণে তোমালোকে এই আনসাৰটো ভালকৈ পঢ়িবা ভূপৃষ্ঠৰ পৰা প্ৰায় 480 কিলোমিটাৰ উচ্চতালৈ বিয়পি থকা গেছীয় তৰপটোক বায়ুমণ্ডল বুলি কোৱা হয় 78.8% নাইট্ৰজেন এটা তোমালোকে এটা গম পালা তাৰপিছত আছে 20.94% অক্সিজেন আৰু 0.35% কাৰ্বন ডাই অক্সাইড আৰু 0.13% অৰ্গন আৰু হাইড্ৰজেন আদি গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত তাৰপিছত আছে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন জীৱমণ্ডল বিস্তৃত সম্বন্ধ লিখা জীৱমণ্ডল মানে হৈছে পৃথিৱীত যিমানখিনি আমাৰ জীৱন বা প্ৰাণী থকা বস্তু আছে গোটেইখিনি কি কয় জীৱমণ্ডল বুলি কয় উত্তৰ কি হ'ব জীৱমণ্ডল পৃথিৱীৰ পৰিৱেশৰ জীৱৰ উপস্থিতি থকা উদ্ভিদ আৰু প্ৰাণী থকা অঞ্চলসমূহক সামৰি লয় স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডল এই মণ্ডলৰ অন্তৰ্গত ভূপৃষ্ঠৰ পৰা কেইমিটাৰ মান তললৈ বায়ুমণ্ডলৰ নিম্ন স্তৰ আৰু সাগৰ মহাসাগৰ প্ৰায় ভাগ অংশই এই মণ্ডলে সামৰি লয় অৰ্থাৎ কৈছে জীৱমণ্ডলে পৃথিৱীৰ স্থলমণ্ডলতো আছে জলমণ্ডলতে আছে আৰু বায়ুমণ্ডল সকলোতে এই জীৱ আছে
কোৱেশ্যন নম্বৰ 7 পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধ বিষয়ে চমুকৈ লিখা চাৰিটা মণ্ডল তোমালোকে ভালকৈ মনত ৰাখিবা কি স্থলমণ্ডল বায়ুমণ্ডল জলমণ্ডল আৰু জীৱমণ্ডল এই চাৰিটা হৈছে তোমালোকৰ পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল এই চাৰিটাৰ মাজত কি সম্বন্ধ আছে চমুকৈ লিখিব দিছে কি হ'ব উত্তৰ পৃথিৱীৰ স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল নামৰ চাৰিটা উপাদানেৰে গঠিত পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ পৰস্পৰৰ মাজত এটা ওতঃপ্ৰোত সম্পৰ্ক গঢ়ি উঠিছে প্ৰকৃততে চাৰিওটা মণ্ডলে নিজৰ প্ৰকৃতি আৰু অস্তিত্বৰ বাবে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল জলচক্ৰ কাৰ্বন চক্ৰ নাইট্ৰজেন চক্ৰ শক্তি চক্ৰ আদিৰ দৰে প্ৰকৃত বিভিন্ন চক্ৰসমূহ এই চাৰিওটা মণ্ডলৰ যোগেদি আগবাঢ়ে এই মণ্ডলসমূহৰ বিভিন্ন উপাদানসমূহৰ মাজত এক নিকটৱৰ্তী জটিল আন্তঃসম্বন্ধ আছে যিকোনো এটা গুৰুত্বপূৰ্ণ মণ্ডলত সংঘটিত হোৱা পৰিৱৰ্তন পৰিৱেশৰ অন্য তিনিওটা মণ্ডলকে প্ৰভাৱিত কৰে তাৰমানে যদি স্থলমণ্ডলত কিবা এটা পৰিৱৰ্তন হৈছে বাকি তিনিওটাতে কিবা এটা পৰিৱৰ্তন হ'বই এই স্থলমণ্ডলে কেইটাও কিন্তু এক নিজস্ব বৈশিষ্ট্য কঢ়িয়াই আনে সূৰ্যৰ পৰা হোৱা অত্যাধিক বিকিৰণৰ দ্বাৰা বায়ুমণ্ডল প্ৰভাৱিত হয় তেতিয়া ইয়াৰ দ্বাৰা জলমণ্ডল স্থলমণ্ডল আৰু জীৱমণ্ডল ক্ষতিসাধন হয় এইদৰে এইটোৱে স্পষ্ট কৰে যে পৰিৱেশৰ চাৰিওটা মণ্ডলৰ মাজতে কি ওচৰ সম্বন্ধ আছে আৰু ইহঁতে এটাৰ ওপৰত আন্তঃনিৰ্ভৰশীল এইটোৱে হ'ল এই চাৰিটাৰ সম্বন্ধ ষ্টুডেণ্টছ প্ৰশ্নবোৰ কিন্তু মই বহুত চুটিকৈ এনচাৰবোৰ লিখি দিয়া তোমালোকক চেষ্টা কৰিছোঁ তোমালোকে কি কৰিবা তোমালোকৰ বহিত ভিডিঅ'টো পজ কৰি তোমালোকে নোটছ কৰি ল'বা ভালকৈ আৰু যিহেতু তোমালোকে ফাইনেল দিবা মই তোমালোকক বাৰে কৈ আছোঁ তোমালোকে যিমান পাৰা ৰিভিজন কৰি ল'বা ৰিভিজন নকৰিলে কিন্তু পঢ়ি লাভ নাই যদি তোমালোকে এক্সামত লেটাৰ মাৰ্কছ বা ভাল মাৰ্কছ আনাৰ তোমালোকৰ এইম আছে তেন্তে তোমালোকে কি কৰিবা সদায়ে অলপকৈ হ'লেও ৰিভিজন কৰিবা কোৱেশ্যন নম্বৰ 8 পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা আমাৰ যে পৰিৱেশ যে আমাৰ পৰিৱৰ্তন হৈ থাকে তাৰে প্ৰধান কাৰকবোৰ কি কোনবোৰ বস্তুৱে আমাৰ পৰিৱেশক পৰিৱৰ্তন কৰে উত্তৰ হ'ব পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ হ'ল মাটি পানী জলবায়ু উদ্ভিদ প্ৰাণী অক্ষৰেখা দ্ৰাঘিমা ৰেখা জনসংখ্যা বৃদ্ধি ঔদ্যোগিকৰণ তাৰপাছত নগৰীকৰণ যাতায়াত পৰিবহণ অন্যান্য উন্নয়ন ইত্যাদি এই কাৰ্যকলাপসমূহে চাৰিওটা মণ্ডলতে গভীৰভাৱে কুপ্ৰভাৱ পেলাইছে পাৰ্বত্য অঞ্চলৰ পৰা মৰুভূমি অঞ্চললৈকে হোৱা জনসংখ্যা তথা মানৱ কাৰ্যকলাপৰ সম্প্ৰসাৰণৰ ফলত সেইবোৰ অঞ্চলৰ পৰিৱেশ দ্ৰুতভাৱে পৰিৱৰ্তন ঘটিছে ইম্পৰ্টেণ্ট কোৱেশ্যন হয় কিন্তু তোমালোকে ভালকৈ পঢ়িবা 9 নম্বৰ প্ৰশ্ন পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা উত্তৰ বহু বছৰ পূৰ্বে পৃথিৱীত কোনো ধৰণৰ পাৰিপাৰ্শ্বিক সমস্যা নাছিল ইয়াৰ মূলতে আছিল পৰিৱেশৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহৰ মাজত থকা ভাৰসাম্যতা কিন্তু দিনে দিনে বৃদ্ধি হৈ অহা দ্ৰুত জনসংখ্যা নগৰীকৰণ সম্প্ৰসাৰণ ঔদ্যোগিকৰণ নিৰ্বনানীকৰণ জীৱাশ্ম ইন্ধন ব্যাপক ব্যৱহাৰ তাৰপিছত জলাশয়ৰ সংকোচন আদি ফলস্বৰূপে পৃথিৱীৰ চাৰিওটা মণ্ডল উপাদানসমূহৰ মাজত থকা পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিঘ্নিত হৈ পৰে ইয়াৰ ফলতে প্ৰদূষণ মৰুকৰণ তাৰপিছত গোলকীয় উত্তাপ বৃদ্ধি হৈছে বৰফৰ গলন সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আদিৰ দৰে বহুতো সমস্যাৰ উদ্ভৱ হৈছে পৰিৱেশৰ লগত জড়িত এই সকলোবোৰ সমস্যাকে পৰিৱেশৰ বা পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় তাৰপিছত আছে তোমালোকৰ 10 নম্বৰ প্ৰশ্ন ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি ভাগত ভগাব পাৰি এই পৰিৱেশৰ যিবোৰ আমি সমস্যাবোৰ আলোচনা কৰিলোঁ সেইবোৰক আমি কি ভাগত ভগাব পাৰি কেইটা ভাগত আমি উত্তৰ হ'ব ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাবোৰক কেইটা ভাগত তিনিটা ভাগত ভগাব পাৰি বা বিবেচনা কৰিব পাৰি মই হাইলাইট কৰি দিছোঁ তোমালোকৰ মনত থকাৰ কাৰণে এবাৰ দেখিলে যাতে তোমালোকৰ মনত থাকে সেইভাৱে হাইলাইট কৰি দিছোঁ ইম্পৰ্টেণ্ট বস্তুবোৰ কিমান ভাগত ভগাব পাৰি পৰিৱেশৰ সমস্যাবোৰক তিনি ভাগত ভগাব পাৰি প্ৰথমটো হৈছে স্থানীয় সমস্যা উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেৱল এটা নিৰ্দিষ্ট আৰু সৰু এলেকা প্ৰভাৱিত পৰা পাৰিপাৰ্শ্বিক সমস্যাবোৰক কি কৰে স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় স্থানীয় সমস্যাবোৰ হৈছে ধৰা তোমালোকৰ নিজৰ অকল গাঁওখনতে বা তোমালোকৰ পঞ্চায়তখনতে এটা কিবা প্ৰব্লেম হৈ আছে আৰু বেলেগ জাগাত নাই প্ৰব্লেমটো সেইটো কি হ'ব স্থানীয় সমস্যা অকল সৰু এখন ঠাইত বা এলেকাক যেতিয়া প্ৰভাৱিত কৰে সেইটো কি হয় স্থানীয় সমস্যা হয় দ্বিতীয় নম্বৰ সমস্যাটো হ'ল কি আঞ্চলিক সমস্যা
এটা বা তাতোধিক ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হোৱা সমস্যাকে আঞ্চলিক পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় যেনেকৈ অকল তোমাৰ গাঁৱত এটা প্ৰব্লেম আছে সেম প্ৰব্লেমটো আমাৰ লগৰ গাঁৱতো আছে এনেকৈ যেতিয়া কেইবাটা হ'ব তেতিয়া কি হ'ব আঞ্চলিক সমস্যা হ'ব তাৰপিছত আছে 3 নম্বৰটো গোলকীয় সমস্যা সমগ্ৰ বিশ্বতে সামৰি লোৱা এই প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাবোৰকে কি বোলে গোলকীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় যেটো সমস্যা আমাৰ গোটেই পৃথিৱীতে আছে হেতু কি কয় গোলকীয় সমস্যা বুলি কোৱা হয় 11 নম্বৰ প্ৰশ্ন পৰিৱেশৰ স্থানীয় সমস্যা কি উদাহৰণ দি লিখা পৰিৱেশৰ স্থানীয় সমস্যা পৰিৱেশৰ স্থানীয় সমস্যা উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেৱল এটা নিৰ্দিষ্ট সৰু এলেকাক প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাবোৰকে স্থানীয় সমস্যা বুলি কোৱা হয় উদাহৰণ যেনে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি বা পানী প্ৰদূষণৰ এই ক্ষেত্ৰত কোনো এটা অঞ্চলত থকা ইটাভেটা উদ্যোগৰ কথা ক'ব পাৰি তোমালোকৰ এলেকাত যদি কিবা এটা ইটাভেটা থাকে তাৰ পৰা কি হ'ব তোমাৰ বায়ু প্ৰদূষণ হ'ব বেলেগ এটা ধূলিময় এটা পৰিৱেশৰ সৃষ্টি হ'ব এটো কি হ'ব অকল তোমালোকৰ এলেকাতহে প্ৰব্লেমটো বা সমস্যাটো হ'ব সেই কাৰণে এটো কি হ'ব স্থানীয় সমস্যা হ'ব 12 নম্বৰ প্ৰশ্ন পৰিৱেশৰ আঞ্চলিক সমস্যা দুটা উদাহৰণ দিয়া আঞ্চলিক সমস্যা দুটা উদাহৰণ হল কি এক নম্বৰ হৈছে অসমৰ ব্ৰহ্মপুত্ৰৰ বৰাক উপত্যকাৰ বানপানীৰ সমস্যা আৰু 2 নম্বৰটো হৈছে কোনো এখন নগৰ বা চহৰ অঞ্চলৰ পৰা নিৰ্গত দূষিত পদাৰ্থৰ ফলত সৃষ্টি হোৱা পানী প্ৰদূষণ এই দুটা কিন্তু আঞ্চলিক কেনেকৈ হ'ব অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বানপানী সমস্যা এটো কিন্তু মানে কেইবাটাও এলেকাক মানে সমস্যাৰ প্ৰদান কৰে সেইভাবে কি হয় এটো তোমালোকৰ আঞ্চলিক সমস্যাৰ অন্তৰ্গত পৰে তাৰপিছত কি আছে 13 নম্বৰ প্ৰশ্ন কোনবোৰ সমস্যা গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় উত্তৰ হ'ব সমগ্ৰ বিশ্বকে সামৰি লোৱা প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাবোৰকে গোলকীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় যিবোৰ গোটেই পৃথিৱীতে সমস্যাটো আছে যিবোৰ সমস্যা সেইবোৰ কি গোলকীয় সমস্যাবোৰ হল গোলকীয় উত্তাপ বৃদ্ধি মৰুকৰণ এচিড বৰষুণ পানী প্ৰদূষণৰ ফলত বিলুপ্ত হোৱা কিছুমান জলজ প্ৰাণী উদ্ভিদ আদি এইবোৰ হৈছে কি গোলকীয় এইবোৰ প্ৰব্লেম আমাৰ গোটেই পৃথিৱীতে আছে 14 নম্বৰ প্ৰশ্ন পৰিৱেশৰ প্ৰধান সমস্যাবোৰ উল্লেখ কৰা প্ৰধান সমস্যাবোৰ কি আছে উল্লেখ কৰিব কৈছে 1 নম্বৰ সমস্যা হ'ব মাটি পানী আৰু বায়ু প্ৰদূষণ তাৰ পিছত আছে মৰুকৰণ হৈছে মানে শুকাই যোৱা তাত একো উদ্ভিদৰ সৃষ্টি নোহোৱা জীৱ তাতে জীৱন্ত কটোৱাত কঠিন হোৱা হৈ পৰা এনেকুৱা ঠাই কি কয় মৰুকৰণ হোৱা বুলি কয় তাৰ পিছত কি আছে ভূমিস্খলন আৰু ভূমিৰ অৱক্ষয় গোলকীয় উত্তাপ বৃদ্ধি এই যে আমাৰ যে হিট বা গৰম যে দিনে দিনে বাঢ়ি আছে এটা উত্তাপ বাঢ়ি আছে কৃত্ৰিম বানপানী তাৰ পিছত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি এইবোৰ হৈছে আমাৰ পৰিৱেশৰ প্ৰধান সমস্যা তাৰ পিছত তোমালোকৰ আছে 15 নম্বৰ প্ৰদূষণৰ অৰ্থ লিখা প্ৰদূষণ মানে কি কিবা এটা বস্তু বেয়া কৰা যেনেকৈ আমাৰ বায়ু বতাহ আছে এইবোৰত যেতিয়া ধোঁৱা হি মিক্স হৈ যায় বা মিহলি হৈ যায় তেতিয়া কি হয় ধোঁৱাটো বায়ু প্ৰদূষণ হৈ যায় আমাৰ তেতিয়া উশাহ লোৱাত প্ৰব্লেম হয় তেতিয়া বায়ুটো প্ৰদূষণ হৈ যায় উত্তৰ কি হ'ব কোনো বৰ্জিত বা অনিষ্টকাৰী পদাৰ্থ বা দ্ৰব্যৰ দ্বাৰা পৰিৱেশ বিনষ্ট হোৱা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি কোৱা হয় পৰিৱেশত প্ৰদূষকৰ সংযোজন বা পুঞ্জি ভৱনৰ ফলত প্ৰদূষণৰ সৃষ্টি হয় জিংক সালফাৰ ডাই অক্সাইড কাৰ্বন মনো অক্সাইড আদি হৈছে পৰিৱেশৰ প্ৰধান প্ৰদূষক আৰু পৰিৱেশৰ উপাদানসমূহৰ প্ৰদূষণ জীৱকুলৰ বাবে হানিকাৰক 16 নম্বৰ প্ৰশ্ন পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা পানী প্ৰদূষণ যেতিয়া পানীটো বেয়া হৈ যায় বা দূষিত হৈ যায় যেতিয়া পানীত কিবা এটা বেয়া বস্তু মিহলি হৈ পানীটো বেয়া হৈ যায় হেতুকে কি কয় পানী প্ৰদূষণ বুলি কয় এনেকৈ যেতিয়া মাটিত আহি কিবা বেয়া বস্তু মিহলি হৈ যাব ৰাসায়নিক সাৰ হওক বা বেলেগ কিবা বস্তু যদি কেমিক্যাল টাইপৰ বস্তু আহি যদি মাটিত মিহলি হৈ বেয়া হৈ যায় তেতিয়া কি হয় মাটিটো প্ৰদূষণ হৈ যায় প্ৰদূষণ মানে হৈছে বেয়া হৈ যোৱা কিবা এটা ভাল বস্তু কিবা এটা বেয়া বস্তু আহি মিলি এই ভাল বস্তুটো যেতিয়া বেয়া কৰি দিয়ে তেতিয়া কি হয় বস্তুটো প্ৰদূষণ হৈ যায় এতিয়া আমি উত্তৰটো চাম পানী দূষিত পদাৰ্থ যেনে ৰাসায়নিক সাৰ পদাৰ্থ কণা বিকিৰণ তাৰ পিছত আছে অনুজীৱ আদিৰ দৰে হানিকাৰক দ্ৰব্যসমূহ পানীৰ লগত মিহলি হৈ পানীৰ স্বাভাৱিক ধৰ্মৰ বিঘ্নিতি ঘটোৱা প্ৰক্ৰিয়াটো কি হয় পানী প্ৰদূষণ বুলি কোৱা হয় সাগৰত পানীৰ উচ্চৰ ওচৰত জনবসতি উদ্যোগ
কৃষি পথাৰ আদিৰ থাকিলে তাৰ পৰা নিৰ্গত আৱৰ্জনা বা অপদ্ৰব্যসমূহ পানীৰ সৈতে মিহলি হ'লে পানীৰ প্ৰদূষণ ঘটে প্লাষ্টিক জাতীয় পদাৰ্থ পানীৰ সংস্পৰ্শলৈ আহিলে পানী কি হয় প্ৰদূষণ হয় তাৰপিছত সেম আছে তোমালোকৰ মাটি প্ৰদূষণ মই অলপ আগত যেনেকৈ কৈলোঁ মাটি প্ৰদূষণ কেনেকৈ হয় উত্তৰ হ'ব মাটি প্ৰধানকৈ মানৱ কাৰ্যকলাপৰ বাবে প্ৰদূষিত হয় মাটি কেনেকৈ হয় আমাৰ মানুহৰ কিছুমান কাৰ্যৰ কাৰণে মাটি প্ৰদূষণ হয় সাধাৰণতে মাটিৰ সৈতে যেতিয়া কোনো ৰাসায়নিক পদাৰ্থ বিষাক্ত ধাতু ঔদ্যোগিক আৱৰ্জনা তেজস্ক্ৰিয় পদাৰ্থ নগৰীয়া আৱৰ্জনা এচিড বৰষুণ আদি মাটিৰ সংস্পৰ্শলৈ আহি বা মিহলি হৈ মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট কৰাৰ উপৰি উৰ্বৰতা শক্তি নোহোৱা ইয়াকে মাটিৰ প্ৰদূষণ বুলি কোৱা হয় তাৰপিছত আছে তোমালোকৰ 18 নম্বৰ কোশ্চেন বায়ু কেনেকৈ প্ৰদূষিত হয় বায়ুত যেতিয়া কিবা এটা বেয়া বস্তু আহি মিহলি হৈ যায় তেতিয়া কি হ'ব বায়ু প্ৰদূষিত হৈ যাব প্ৰদূষিত মানে হৈছে বেয়া কৰি দিয়া কিবা এটা ভাল বস্তু বেয়া বস্তু আহি মিহলি হৈ ভাল বস্তুক বেয়া কৰি দিয়া এটো হৈছে প্ৰদূষিত উত্তৰ কি হ'ব বায়ুমণ্ডল বিশেষকৈ নাইট্ৰজেন অক্সিজেন তাৰপিছত আছে আৰ্গন এটো নহ'ব অক্সিজেন তাৰপিছত কি হ'ব আৰ্গন আৰু কাৰ্বন ডাই অক্সাইড আদিৰ দৰে গেছসমূহৰ দ্বাৰা গঠিত এই গেছসমূহে এক নিৰ্দিষ্ট অনুপাত ৰক্ষা কৰি বায়ুমণ্ডলীয় উষ্ণতাক ভাৰসাম্য অৱস্থাত ৰাখে কি হৈছে এই নাইট্ৰজেন অক্সিজেন এইবোৰৰ এটা কি থাকে অনুপাত থাকে যে অক্সিজেন ইমানখিনি নাইট্ৰজেন ইমানখিনি এনেকৈ থাকে মাপত থাকিলে কি থাকে তাৰ এটা ভাৰসাম্য থাকে কিন্তু যেতিয়া এই গেছসমূহৰ আয়তন বৃদ্ধি হয় বা যদি কোনো কঠিন তৰল অথবা গেছীয় পদাৰ্থ বায়ুমণ্ডলৰ সৈতে সংযোজিত হৈ তেতিয়া বায়ুমণ্ডলীয় ভাৰসাম্যতা বিনষ্ট হয় আৰু ইয়াৰ ফলত বায়ু প্ৰদূষিত হয় কিন্তু যদি এই অনুপাতবোৰ উলটা পালটা হৈ যায় বৃদ্ধি হৈ যায় তেতিয়া কি হয় বায়ু প্ৰদূষণ হৈ যায় বা কিবা এটা বেয়া বস্তু আহি মিহলি হ'লেও বায়ু প্ৰদূষিত হৈ যায় বায়ু প্ৰদূষণৰ কাৰণসমূহৰ তলত আলোচনা কৰা হৈছে এইবোৰ ইম্পৰ্টেন্ট হয় কিন্তু এক নম্বৰ কাৰণ কি প্ৰাকৃতিক কাৰক মানে প্ৰাকৃতিকভাৱে মানুহে নকৰা নেচাৰেলি যিবোৰ আমাৰ কাৰক আছে যিবোৰ নেচাৰেল কাৰক সেইবোৰ হ'ল ক নম্বৰ আছে আগ্নেয় উদ্গিৰণত নিৰ্গত হোৱা ধোঁৱা ছাই আৰু গেছীয় পদাৰ্থসমূহৰ দ্বাৰা কি হয় বায়ু প্ৰদূষণ ঘটে 2 নম্বৰ আছে বনজুই হৈছে কিছুমান অঞ্চলত প্ৰায় সংঘটিত হোৱা বনজুয়ে বায়ু প্ৰদূষিত কৰে তাৰপিছত এটি আছে মানৱ সৃষ্ট কাৰকসমূহ এইবোৰ আছিল প্ৰাকৃতিক এইবোৰ আছে মানুহ আমি কিছুমান আমাৰ কাৰ্যৰ কাৰণে যে আমাৰ বায়ু প্ৰদূষিত হয় সেইবোৰ হৈছে ঔদ্যোগিকৰণ আৰু নগৰীকৰণ এই যে আমাৰ যিবিলাক ফেক্টৰী চলি আছে ফেক্টৰীৰ পৰা ধোঁৱা নিৰ্গত হোৱা আৰু নগৰীকৰণ নগৰৰ পৰা যে ইমান জাবৰ জোথৰ পুহি ধোঁৱা ওলাই বায়ু প্ৰদূষণ কৰে হেতু নগৰীকৰণ বা ইয়াত যে গাড়ী মটৰৰ চলাচল বেছি বা ইয়াত যে এচিড নিচিনা মেচিনৰ চলাচল বেছি সেই কাৰণে কি কয় নগৰীকৰণৰ পৰা বায়ু প্ৰদূষিত হয় খ নম্বৰ আছে যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ তথা আণৱিক বিস্ফোৰণ তাৰপিছত কি আছে জীৱাশ্ম ইন্ধনৰ বৰ্ধিত ব্যৱহাৰ জীৱাশ্ম ইন্ধন মানে আমাৰ গাড়ী মটৰত যিটো আমাৰ তেল লাগে হেতু হৈছে জীৱাশ্ম ইন্ধন 19 নম্বৰ প্ৰশ্ন মৰুভূমি কাক বোলে মৰুকৰণৰ সংজ্ঞা দিয়া মৰুভূমি কাক বোলে কম পৰিমাণে বৰষুণ হোৱা আৰু অধিক মাত্ৰাত বাষ্পীভৱন হোৱা পৃথিৱীৰ যিবিলাক অঞ্চলত উদ্ভিদ আৰু মানুহ আৰু অন্যান্য প্ৰাণীৰ জীৱন ধাৰণৰ কষ্টকৰ তেনে অঞ্চলসমূহকে মৰুভূমি বুলি জনা যায় পৃথিৱীৰ ভূভাগৰ প্ৰায় 20% মাটিকালি মৰুভূমি অঞ্চলসমূহে আগুৰি আছে এটা যদি তোমালোকে এমসিকিউ দিয়ে তোমালোকে কিন্তু ইয়াৰ পৰা উত্তৰ কৰিব লাগিব সেই কাৰণে মই তোমালোকক হাইলাইট কৰি দিছো যাতে তোমালোকৰ মনত থাকে যদি তোমালোকে এমসিকিউ দি দিয়া যে পৃথিৱীৰ ভূপৃষ্ঠৰ কিমান ভাগ মৰুভূমিয়ে আগুৰি আছে কিমান ভাগ হ'ব 20% আগুৰি আছে মৰুভূমিৰ আশে-পাশে থকা এলেকাবোৰলৈ মৰুসদৃশ অৱস্থাৰ সম্প্ৰসাৰণ ঘটাকে মৰুকৰণ হিচাপে সংজ্ঞাবদ্ধ কৰা হয় তাৰপিছত আছে 1977 চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা নাইজেৰিয়াত অনুষ্ঠিত এখন সন্মিলনত আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞাটো এনেধৰণৰ মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত এক মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে তাকে কি বোলে মৰুকৰণ বোলে তোমালোকৰ যেতিয়া কোশ্চেনটো 5 মাৰ্কছৰ কোশ্চেন আহিব তেতিয়া তোমালোকে এইখিনি এড কৰি দিবা তেতিয়া কি হ'ব তোমালোকে ফুল মাৰ্কছ পাবা যদি 2 মাৰ্কছত 3 মাৰ্কছত 4 মাৰ্কছত আহে ইয়াৰ পৰা লিখিলে কিন্তু হৈ যাব এতিয়া আছে তোমালোকৰ 20 নম্বৰ কোশ্চেন মৰুকৰণৰ কাৰণ দৰ্শোৱা মৰুকৰণৰ দুই প্ৰকাৰে সংঘটিত হয় এটা আছে প্ৰাকৃতিক কাৰণ কি আছে খৰাং বতৰ মাটিৰ উৎপাদনশীলতাক প্ৰভাৱিত কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিৰ নেতিবাচক প্ৰভাৱ পেলোৱাৰ ফলত মৰুকৰণৰ প্ৰক্ৰিয়াৰ সৃষ্টি হয়
তাৰপিছত আছে গোলকীয় উত্তাপ বৃদ্ধি। গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হোৱা উষ্ণতা বৃদ্ধিয়ে মৰুভূমিৰ পৰিৱেশ অধিক শুষ্ক কৰি তোলাত মৰুকৰণ প্ৰক্ৰিয়া অধিক ত্বৰান্বিত হয়। তাৰপাছত আছে কি মানৱ কাৰণ। মানৱ কাৰণ কি মানৱ কাৰ্যকলাপ। মৰুকৰণ প্ৰক্ৰিয়াক উৎসাহিত কৰা মানৱ কাৰ্যকলাপসমূহ হৈছে অত্যাধিক বহুচাৰণ, কৃষিভূমিৰ সম্প্ৰসাৰণ আৰু নিৰ্বাণীকৰণ। 6 নম্বৰ হৈছে জনসংখ্যা বৃদ্ধি। জনসংখ্যা বৃদ্ধিয়ে মৰুভূমি অঞ্চলসমূহত মানুহৰ হেঁচা বৃদ্ধি কৰিছে, যিটোৱে মৰুভূমিৰ সম্প্ৰসাৰণ সৃষ্টি কৰিছে। তাৰপিছত আছে তোমালোকৰ 21 নম্বৰ প্ৰশ্ন, মৰুকৰণৰ সমস্যাৰ সমাধান সম্ভৱ না? হয়, মৰুকৰণৰ সমস্যাৰ সমাধান হয় কৰিব আমি পাৰি, সমস্যাৰ সমাধান কৰিব পাৰি। ই এটা প্ৰত্যাহ্বানমূলক কাৰ্য, যদিও বনানীকৰণ, বৰষুণৰ পানী সংৰক্ষণ, মাটিৰ ক্ষয়ীভৱন ৰোধকৰণ, কৃত্ৰিম জলসিঞ্চন ব্যৱস্থাৰ নিৰ্মাণ, অৰ্ধ অনুৰ্বৰ অঞ্চললৈ জলসিঞ্চন, খাল সম্প্ৰসাৰণ আদিৰ দৰে ব্যৱস্থাসমূহৰ গ্ৰহণৰ দ্বাৰা মৰুকৰণ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ। যিহেতু মৰুকৰণৰ সমস্যাটো কেৱল এখন দেশৰ সমস্যা নহয়, গতিকে আন্তৰ্জাতিক সহযোগ অবিহনে এই সমস্যাৰ সমাধান পোৱাটো অতি জটিল বিষয় বিবেচিত হৈছে। মৰুকৰণ প্ৰক্ৰিয়াটাক যিহেতু গোলকীয় উত্তাপ বৃদ্ধিৰ সৈতে জড়িত হৈ আছে, সেয়েহে গোলকীয় উত্তাপ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে নিশ্চিতভাৱে মৰুকৰণ প্ৰক্ৰিয়া হ্ৰাস কৰিব। তাৰপিছত আছে তোমালোকৰ 22 নম্বৰ প্ৰশ্ন, গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। গোলকীয় উত্তাপ হৈছে আমাৰ পৰিৱেশত যে এটা গৰম বাঢ়িছে বা হিট বাঢ়িছে, এইটো হৈছে কি গোলকীয় উত্তাপ। সূৰ্যৰ পৰা নিৰ্গত তাপৰ বেছি অংশ ভূপৃষ্ঠত পৰে। গোলকীয় উত্তাপ বৃদ্ধি বৰ্তমান আমাৰ পৃথিৱীৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিৱেশৰ সম্বন্ধীয় সমস্যা। বায়ুমণ্ডলত সেউজগৃহ গেছসমূহ সংযোজিত হোৱাৰ ফলস্বৰূপে ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হোৱাক গোলকীয় উত্তাপ বৃদ্ধি হোৱা বুলি কোৱা হয়। গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰকবোৰ হ'ল ভেৰি ইম্পৰ্টেণ্ট, কিন্তু তোমালোকে এইখিনি মনত ৰাখিবা ভালকৈ। সেউজগৃহ গেছসমূহৰ নিৰ্গমন, কাৰ্বন ডাই অক্সাইড, তাৰপিছত মিথেন, তাৰপিছত নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদিৰ দৰে গেছসমূহ ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুমণ্ডলীয় উষ্ণতা নিয়ন্ত্ৰণ ৰাখিব পাৰে। এনে গেছসমূহক সেউজগৃহ গেছ বোলে। আৰু বায়ুমণ্ডলত এই গেছসমূহৰ উপস্থিতিৰ মুঠ পৰিমাণ কেৱল 0.1%, কিন্তু কোনো কাৰণত বায়ুমণ্ডলত এই অপকাৰী গেছসমূহৰ পৰিমাণ বৃদ্ধি পালে বা তাৰতম্য ঘটিলে বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি হৈ সেউজগৃহ গেছৰ ভিতৰত কাৰ্বন ডাই অক্সাইড গেছৰ ভূমিকা সৰ্বাধিক হোৱা দেখা যায়। তদুপৰি ঔদ্যোগিক বিপ্লৱৰ পিছৰে পৰা বিস্তৃত ৰূপত হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ তথা বননি ধ্বংস কৰা আদিৰ দৰে মানুহৰ কাৰ্যকলাপকে গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগাইছে, কাৰণ ই বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰি বায়ুমণ্ডলীয় উত্তাপৰ বৃদ্ধি কৰিছে। 23 নম্বৰ কুৱেশ্যন, গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে? গোলকীয় উত্তাপে কি আমাৰ সমস্যা কৰিব পাৰে? উত্তৰ হ'ব গোলকীয় উষ্ণতা বৃদ্ধিয়ে হ'ল বহু ধৰণৰ সমস্যাৰ সৃষ্টিৰ কাৰণ, যেনে বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি। প্ৰাক ঔদ্যোগিক বিপ্লৱৰ যুগৰ পৰা বায়ুমণ্ডললৈ ভূপৃষ্ঠৰ গড় উত্তাপ আছিল প্ৰায় 0.76 চেলছিয়াছ বৃদ্ধি হৈছে আৰু ভৱিষ্যতে 5.8 চেলছিয়াছলৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে। কুৱেশ্যন নম্বৰ 2 নম্বৰ কাৰণটো হৈছে 2 নম্বৰ সমস্যাটো হৈছে মেৰু অঞ্চলত বৰফৰ গলন। গোলকীয় উষ্ণতা বৃদ্ধিয়ে বায়ুমণ্ডলৰ 2 পৰা 3 ডিগ্ৰী চেলছিয়াছ উত্তাপ বৃদ্ধি পালে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বৰফসমূহ গলিবলৈ আৰম্ভ কৰিব। 3 নম্বৰ হৈছে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি। মেৰুদেশীয় বৰফৰ গলনে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰিব। সাগৰ পৃষ্ঠত হোৱা 1 মিটাৰ উচ্চতা বৃদ্ধিয়ে 5 নিযুত বৰ্গ কিলোমিটাৰ উপকূলৱৰ্তী অঞ্চল ভূমি জলমগ্ন হ'ব। 4 নম্বৰটো হৈছে উদ্ভিদ আৰু জীৱ জন্তুৰ বিতৰণ তথা বৃদ্ধিত পৰিৱৰ্তন ঘটাব। শস্য উৎপাদন হ্ৰাস কৰিব আৰু মৰুকৰণৰ প্ৰক্ৰিয়া সম্প্ৰসাৰণ ঘটাব। আৰু তোমালোকৰ এতিয়া আছে 24 নম্বৰ কুৱেশ্যন, গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায়। এই যে গোলকীয় উত্তাপ আছে, এইটো কেনেকৈ আমি শেষ বা ৰোধ কৰিব পাৰি? উত্তৰ হৈছে 1 নম্বৰ হ'ব অপ্ৰয়োজনীয়ভাৱে গছ-গছনি
কটা বন্ধ কৰা আমি গছ গছনি কটা বন্ধ কৰিব লাগিব দ্বিতীয়তে আছে কি বৰ্ধিত জনসংখ্যাৰ হাৰ নিয়ন্ত্ৰণ কৰা আৰু যেনেকৈ আমাৰ জনসংখ্যাৰ হাৰ বাঢ়ি আছে এইটো কমাব লাগিব তাৰপিছত কি আছে 3 নম্বৰ ক্লৰ'ফ্ল'ৰ কাৰ্বন নিৰ্গত কৰা সঁজুলিসমূহৰ ব্যৱহাৰ হ্ৰাস কৰা যিবিলাক সঁজুলি ব্যৱহাৰ কৰিলে ক্লৰ'ফ্ল'ৰ কাৰ্বন নিৰ্গত হয় সেইবোৰ কি ব্যৱহাৰ কৰা বন্ধ কৰা 4 নম্বৰটো কি আছে অনাবশ্যকীয় বা অতিৰিক্ত উদ্যোগ যান বাহনৰ চলাচল বন্ধ বা নিয়ন্ত্ৰণ কৰিব লাগিব গাড়ী মটৰ কমকৈ চলাব লাগিব আৰু ফেক্টৰীজবোৰ কমকৈ চলাব লাগিব সৌৰ শক্তি বায়ু শক্তি জৈৱ শক্তি আদিৰ দৰে অপৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰ বৃদ্ধি কৰা তাৰপিছত শেষৰটো আছে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ হ'লে বায়ুমণ্ডললৈ কাৰ্বন নিৰ্গমন ৰোধ নাইবা নিয়ন্ত্ৰণ কৰিব লাগিব এইখিনিতে তোমালোকৰ অনুশীলনত থকা প্ৰশ্নৰ আলোচনা কৰা কমপ্লিট হ'ল এতিয়া আমি আকৌ তোমালোকৰ 10টা মান মাল্টিপল চয়েস কোশ্চেন ভেৰি ইম্পৰ্টেন্ট হয় এই মাল্টিপল চয়েস কোশ্চেনছবোৰ ইয়াৰ পৰা তোমালোকে অতিৰিক্ত কোশ্চেন বা শৰ্ট কোশ্চেন আহিলেও ইয়াৰ পৰা তোমালোকে এনসাৰ কৰিব পাৰিবা কোশ্চেন নম্বৰ 1 বৰ্তমান পৃথিৱীৰ বয়স কিমান 4690 বছৰ তাৰপিছত আছে তোমালোকৰ পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে কিমান মৰুকৰণৰ কবলত পৰিছে প্ৰায় 35% মৰুকৰণৰ কবলত পৰিছে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক কিমান ধৰণে বিবেচনা কৰিব পাৰি মানে আমাৰ পৰিৱেশৰ সমস্যাবোৰ কেই প্ৰকাৰ বা কি আছে ভৌগোলিক দিশৰ পৰা তিনি ধৰণৰ 4 নম্বৰ আছে ফিলিপিনছৰ মাউণ্ট পিনাটুৰ আগ্নেয়গিৰিটোৰ উদ্গীৰণ ঘটিছিল কেতিয়া ঘটিছিল 1991ত উদ্গীৰণ ঘটিছিল 5 নম্বৰ প্ৰশ্ন শিল্প বিপ্লৱ আৰম্ভ হৈছিল শিল্প বিপ্লৱ কেতিয়া আৰম্ভ হৈছিল শিল্প বিপ্লৱ ইউৰোপত আৰম্ভ হৈছিল এইবোৰ কিন্তু ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা তোমালোকৰ ফাইনেলত আহিব পাৰে হাফিয়ালি হওক ইউনিট হওক যিকোনো এক্সামত আহিব পাৰে কাৰণ এইবোৰ তোমালোকৰ পাঠৰ ভিতৰুৱা মানে ইনফৰমেশ্যন হয় ভিতৰৰ পৰা উঠাই দিয়া হৈছে 1977 চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন হৈছিল নাইৰোবিত ক'ত হৈছিল নাইৰোবিত হৈছিল 7 নম্বৰ প্ৰশ্ন মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশখন হ'ল উত্তৰ আমেৰিকা 8 নম্বৰ প্ৰশ্ন উত্তৰ মহাদেশৰ কিমান শতাংশ মাটি মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে 27% ইয়াতে আজিৰ চেপ্টাৰটো সমাপ্ত কৰিছো আশা কৰিছো তোমালোকক ভাল লাগিছে ভিডিওটো যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰি সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকক কোনটো টপিকছৰ ওপৰত ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনাবা মই হেইটো টপিকছৰ ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিম থ্যাংক ইউ